সেই মৰমখিনি জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় দেখুওৱা নহল? এজন শিশু সুলভ স্বভাৱৰ মানুহ, সেই মানুহজনক এবাৰ কিয় কোৱা নহল? মৰমেৰে কিয় বুজোৱা নহল যে আপুনি অসুস্থ, আপুনি যাব নালাগে, অকণমান আপুনি থাকক ইয়াতে? সেই মানুহজনে সকলো বুজি পায়, সকলোকে বিশ্বাস কৰাটোৱেই সেই মানুহজনৰ এটা ভুল হ'ল। এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী হিচাপে, এগৰাকী অসমীয়া জীয়ৰী হিচাপে এই সময় খুব জটিল, এই পৰিস্থিতি খুব জটিল। 19 তাৰিখৰ দিনটোৰ পৰা এই সময়খিনিলৈকে কিমান কষ্টত পাৰ কৰিছো সেইখিনি আপোনালোক প্ৰত্যেকে অনুভৱ কৰিছে। এইখিনি আমাৰ যুঁজাৰ সময়। আপোনালোকে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে, মই খুব সুখী অনুভৱ কৰিছো। কথা কোৱাৰ বাবে আমি শক্তি গোটাব পৰা নাই, কাৰণ আমি কৰবাত ভয় কৰিছো যে আমি এই কথা কৈ থকা মানুহবোৰে যদি এই প্ৰসংগটো ঢাকি দিওঁ বা আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ হৈ এই মুহূৰ্তত আমি মাত নামাতো, কৰবাত আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱাকৈ ঘটনাটো ৰৈ যাব। আৰু তেতিয়া যদি আপুনি মই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো, আপুনি মই নদায় ভদায়, আপুনি মই সাধাৰণ মনুষ্য, জুবিন গাৰ্গক যদি আপুনি মই ন্যায় দিব নোৱাৰো, শক্তিশালী অসমীয়াই যদি সেইখিনি কৰিব নোৱাৰে, তেন্তে আপোনাৰ মোৰ বাবে দুৰ্ভাগ্যজনক কথা এইখন অসমত আৰু একো হ'ব নোৱাৰে। গতিকে এইখিনি সময়ত আমি প্ৰত্যেকে এতিয়া যুঁজিব লাগিব। সামাজিক মাধ্যমটো প্ৰতি মুহূৰ্তত আপোনালোকে চাই আছে, আপোনালোকে টিভি চাইছে, বাতৰি কাকত পঢ়িছে, সংবাদ মাধ্যমত আপোনালোকে সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আমি কৃতজ্ঞ। গতিকে আমিও প্ৰতি মুহূৰ্তৰ সঁচা কথাবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিয়, কাৰ বাবে, কেনেদৰে এই ঘটনা সংঘটিত হবলৈ পালে। কাৰণ এগৰাকী প্ৰাণৰ শিল্পী হেৰুৱা এই ঘটনাটো আমি সহজে কেতিয়াও মানি ল'ব নোৱাৰো। মই জুবিন গাৰ্গৰ পাগল অনুৰাগী নাছিলো, কিন্তু মই জুবিন গাৰ্গৰ সেই সত্তাটোক মই স্বীকাৰ কৰিছিলো। জুবিন গাৰ্গ যে ব্যতিক্ৰম, একক আৰু অনন্য, সেই কথাখিনি কিন্তু প্ৰতি মুহূৰ্তত স্বীকাৰ কৰি আহিছো। কাৰণ জুবিন গাৰ্গে যি কৰিব পাৰে সেয়া আন কোনেও কৰিব নোৱাৰে। জুবিন গাৰ্গে যি কব পাৰে সেয়া আন কোনেও কব নোৱাৰে। অসম মুলুকে আমি কিমান বছৰ অপেক্ষা কৰিব লাগিব তাৰ হিচাপ নাই। হয়তো কেতিয়াও এনে পুৰুষৰ এই পুণ্যভূমিত হয়তো জন্মই নহব। ঈশ্বৰে আমাৰ মাজলৈ পঠিয়ালে, কিন্তু দুখ থাকি গল, আমি কুশলে ৰাখিব নোৱাৰিলো। আমাৰ মাজত থকা একাংশ মানুহৰ নামৰ অমানুহে তেওঁলোকক কুশলে থাকিবলৈ নিদিলে। একাংশ বহিৰাগত বনিয়াই জুবিন গাৰ্গক কেৱল টকা ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰিলে। আজি অনুষ্ঠানটিলৈ আহিছো, এইখিনিত বহাৰ